লয়াৰ আছাম সাউণ্ড এছ'চিয়েশ্যনৰ এজন বিষয়ববীয়া আজি বিশেষ এটা কাৰণত সংবাদমেল সম্বোধন কৰিব লগা হৈছে। 22 মে তাৰিখত ধুবুৰী জিলাৰ হালকুচা হাতীপোতা প্ৰদীপ টিলাত এটি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছিল, য'ত মুখ্য শিল্পী হিচাপে আছিল দীপিকা বৰা। জানিব পৰা মতে এদিনা ৰাতি 2টালৈ খুব ধুনীয়া এটা প্ৰগ্ৰাম অনুষ্ঠিত হৈছিল, কিন্তু ৰাতি 2টাৰ পিছত সাউণ্ডত ফিডবেক আহিছিল। আচলতে ফিডবেক অহাৰ এটা কাৰণ আছিল, তাতে সৰু ষ্টেজ, তাত হাৰ্ট কি, মাৰ্চেল, তাৰপিছত ইনাৰ মনিটৰৰ পিছত আকৌ আছিল ড্ৰাম কিট, ছাইড ফিল আদি কৰি ভকেল মনিটৰ, বহুতখিনি যন্ত্ৰপাতি তাত লগোৱা আছিল আৰু মঞ্চ আছিল সৰু পকী মঞ্চ, ওপৰত টিঙৰ চাল। তাৰ কাৰণে অলপ ফিডবেক আহিব পাৰে, এইটো বহু মঞ্চত তেনেকুৱা হয়। কিন্তু সেইখিনি সাউণ্ড বেলেঞ্চ কৰোঁতে দীপিকা বৰাৰ যিজন পাৰ্চনেল অপাৰেটৰ তেওঁ লগত আছিল, তেওঁ লগত চাইছিল যে আচলতে ইয়াত মনিটৰ যদি বেছি হাই কৰিলে অলপ ফিডবেক আহিব। কিন্তু তথাপি এই ঘটনাটো হৈছিল ৰাতি প্ৰায় 3 বজাত। আমি জানিছিলোঁ যে ৰাতি 2টালৈ মঞ্চ পৰিৱেশন কৰিব দীপিকাই, কিন্তু ৰাতি যেতিয়া বেছি হৈ গৈছিল মঞ্চত তেওঁ গীত পৰিৱেশন কৰিবলৈ অস্বীকাৰ কৰিছিল যদিও কমিটিয়ে তেওঁক জোৰ কৰিছিল। জোৰ কৰাৰ পিছত হয়তো সাউণ্ডৰ কিবা এটা প্ৰব্লেমৰ কথা কৈ তাই নামি গৈছিল। ঠিক এই সৰু এটা কাৰণত ৰাতিপুৱা 4 বজাত এনেকুৱা এটা পৰিস্থিতি হৈ গ'ল। কমিটিয়ে এনেই বুলি নাচনি, তাতে আকৌ নাতি এনেকৰ বিয়া, কমিটি এনেই কিবা ভুল ধৰি আছে। তাৰ মাজতে ছিংগাৰে যেতিয়া মঞ্চত কৈছিল যে সাউণ্ডটো ইমান ভালকৈ শুনিব পৰা নাই, ভালকৈ বুজিব পৰা নাই, মই নিজৰ সাউণ্ড লৈ আহিলে কেতিয়াবা ভালকৈ প্ৰগ্ৰাম কৰিম, এই কথাটোকে দুখ ধৰি কমিটিয়ে সাউণ্ডটো আটক কৰি দিলে আৰু লগে লগে কৈ দিলে যে 1.5 লাখ টকা ইয়াতে জৰিমনা দিলে আমাৰ বহুত লছ হৈছে, 1.5 লাখ টকা জৰিমনা দিলে সাউণ্ড ওলাই যাব দিম। তাৰপিছত আমাৰ লয়াৰ আছাম সাউণ্ড এছ'চিয়েশ্যনৰ মানুহখিনিক অৱগত কৰা হ'ল, বিষয়ববীয়াক অৱগত কৰা হ'ল। গোৱালপাৰাৰ পৰা, ধুবুৰীৰ পৰা, বঙাইগাঁৱৰ পৰা, কোকৰাঝাৰৰ পৰাও সতীৰ্থ আহিল। অহাৰ পিছত কমিটিৰ লগত যেতিয়া আলোচনাত বহা হৈছিল, কমিটিৰ এটা কথাই যে 1.5 লাখ টকা যদি দিব নোৱাৰে, অন্ততঃ 50,000 টকা যদি নগদ টকা দিয়ে ইয়াৰ পৰা সাউণ্ড যাবলৈ দিয়া হ'ব, নহ'লে কোনো পধ্যেই সাউণ্ড লৈ যাব দিয়া নহয়, গেটত তলা মাৰি দিয়া হ'ব। আমি প্ৰথমতে অস্বীকাৰ কৰিছিলোঁ যে আমি সাউণ্ডৰ মানুহ, আমি সাউণ্ড চলাই টকা ল'লে আমাৰ পৰিয়াল চলিব, কিন্তু তেওঁলোকে কোনো কথাই মানা নাছিল। একেবাৰে সম্পূৰ্ণ মৰেল পুলিচগিৰিৰে গেট আটকাই দি সাউণ্ডৰ নগদ টকা ৰাখিহে সাউণ্ড যাব দিছে। মোৰ ওচৰত এটা স্ক্ৰীনশ্বট আছে, সিহঁতে যদি মানা কৰে যে টকা লোৱা নাই, মোৰ ইয়াতে স্ক্ৰীনশ্বট আছে, মই দেখাই দিব পাৰিম। পবিত্ৰ কোচৰ নামত 20,000 টকা এককালীন আদায় লৈছে। আমাৰ আগধন 7,000 টকা দিছিল, 7,000 টকাৰ বাদেও আমাৰ 40,000 টকাৰ এগ্ৰিমেণ্ট আছিল। যিটো প্ৰগ্ৰাম 12 তাৰিখত হোৱাৰ কথা আছিল, কিবা কাৰণত অসম চৰকাৰে যেতিয়া প্ৰগ্ৰাম বন্ধ কৰিছিল, সেই প্ৰগ্ৰামটোৱে 22 মে'ত হৈছিল। আমি তেনেকৈ ঘূৰি অহাৰ পিছত আমি ছিংগাৰৰ লগত যোগাযোগ কৰাৰ চেষ্টা কৰিছিলোঁ। 12টা বজাত তাইৰ দীপিকাৰ যিটো আছিল, এই ফেচবুক একাউণ্টৰ পৰা নম্বৰ এটা লৈ ফোন কৰিছিলোঁ, কিন্তু আমাক কৈছে যে এই মুহূৰ্তত আমি টোপনি আহিছোঁ, কোনো কথা ক'ব নোৱাৰোঁ। নেক্সট দিনো ট্ৰাই কৰিছিলোঁ, 24 তাৰিখত, কোনো ধৰণৰ আমাক সঁহাৰি দিয়া নাই। পিছত 25 তাৰিখত আমি এটা জৰুৰী সভা আলোচনা কৰোঁ বঙাইগাঁৱত লয়াৰ আছাম সাউণ্ড এছ'চিয়েশ্যনৰ পৰা। তাতে আমি অ'পেন হেণ্ডছ ফ্ৰী কৰি ফোন কৰিছিলোঁ আৰু যিজন মেনেজাৰ হ'ব তেওঁ ধৰিছিল, বাৰ কৈছিলোঁ যে দীপশিখা বাইদেউক ফোনটো দিব লাগে, তাইৰ লগত আমি প্ৰত্যক্ষভাৱে যোগাযোগ কৰিব বিচাৰোঁ। তেওঁ বাৰ কৈছে যে দীপশিখা বৰা ইমান সৰু ছিংগাৰ নহয় যে তাই ফোনত কথা ক'ব, আৰু আমাৰ লগত গোটেইখিনি ৰেকৰ্ডিং আছে, তাই ফোনত কথা নকয়, যি ক'ব লাগিছে আমাৰ লগত কওক। আমি দুবাৰ কৰি আলোচনা কৰিছোঁ, কিন্তু এটা কথাই কয়, সাউণ্ড ইমান বেয়া নাছিল, কিন্তু কমিটিক আমি বেয়াকৈ কোৱা নাছিলোঁ, কিন্তু কমিটি আপোনাৰ লগত এই ব্যৱহাৰ কৰাটো দুৰ্ভাগ্যজনক বুলি সিহঁতে কৈছে। কিন্তু দীপিকা বৰাই যেতিয়া সাউণ্ডত অ'পেনলি কৈ দিছিল সাউণ্ড বেয়া, মই নিজৰ সাউণ্ড লৈ আহি প্ৰগ্ৰাম কৰিম, এই কথাটো সিহঁতে উঠাই ল'ব পৰা নাই। আমি সেইকাৰণে সিহঁতক কৈছিলোঁ যে এই কথাটো উঠাই ল'ব লাগে আৰু কমিটি আমাৰ লগত যিটো ব্যৱহাৰ কৰিছে এইটো ঘূৰাই ল'ব লাগে। ঠিক এইখিনি কৈ আমি এটা সংবাদমেল দিছিলোঁ। সংবাদমেলত যিখিনি কথা আমি কৈছিলোঁ একদম খোলাখেলকৈ চিধা চাদাকৈ কৈছিলোঁ। ইয়াত কোনো আমি কাৰোৰ লগত কোনো আমাৰ নাছিল, প্ৰতিদ্বন্দ্বিতা নাছিল। কিন্তু হঠাৎ আজি দেখা পালোঁ যে প্ৰদীপ টিলাৰ কমিটিয়ে, সেই যুৱ সংঘৰ সৌজন্যত আয়োজিত যি প্ৰগ্ৰাম আছিল, সাংস্কৃতিক অনুষ্ঠান আছিল, কমিটিয়ে এটা সংবাদমেল দিছে, য'ত কোৱা হৈছিল বহুতকেইটা কথা এনেকৈ কৈছে, অহংকাৰী মনোভাৱেৰে কৈছে আৰু দাদাগিৰি মনোভাৱেৰে কৈছে। কথাবিলাক লাহেকৈ কৈছে যদিও বহুত লগাকৈ কৈছে যে প্ৰগ্ৰাম এটাৰ কাৰণে ভুল ধৰি সিহঁতে টকা আদায় লয়। কথাটো এনেকুৱা হৈছে, কোনোবাই যদি ধৰক হোটেলত ভাত খাবলৈ গৈছে, ভাতখিনি খোৱা শেষ, মূৰৰ পৰা এটা চুলি উলিয়াই দি ক'লে যে তহঁতৰ ভাতত চুলি আছে, ৱাৰ্ডমেনক গালাগালি পাৰি, মেনেজাৰ গালাগালি পাৰি টকা যে ঘূৰাই লোৱা, আৰু যে আমাৰ
পেট বেয়া হ'ব বুলি কৈ যে 200 টকা আৰু যে টেবলেটৰ পইচা লোৱা ঠিক তেনেকুৱা ব্যৱহাৰ কৰিছে এই কমিটিয়ে। আমাৰ যিজন ছাউণ্ড অপাৰেটৰ আছিল আৰু যিজন ছাউণ্ড মালিক আছিল তেওঁলোক আৱেগিক হৈ গৈছিল যে আমি জীৱনত বহুত ছাউণ্ড চলালোঁ, এনেকুৱা কমিটিৰ তালত পৰা নাই যে ছাউণ্ডৰ টকা নিদিয়াকৈ আৰু ওপৰেঞ্চি টকা আৰু আদায় লয়। ঠিক তেনেদৰে আজিৰ যিটো সংবাদমেলৰ কথা ওলাইছিল, যিটো প্ৰদীপ টেলাৰ কমিটিয়ে কৈছিল, খুব ঘৃণনীয় কথা কৈছে, লজ্জাজনক কথা কৈছে। আৰু এনেকুৱা কমিটিক আমি পুনৰবাৰ কোনো এটা নিৰ্দেশনা জাৰি কৰিছোঁ লৱাৰ আছাম ছাউণ্ড এছ'চিয়েশ্যনৰ পৰা যে কোনো ছাউণ্ড যাতে সিহঁতৰ লগত সহযোগ নকৰে। কেৱল বিহু বা তেনেধৰণৰ প্ৰগ্ৰাম বুলি কথা নহয়, সিহঁতে যদি ডিৰেক্টলি ক্ষমা নোখোজে আৰু আমাৰ ক্ষতিপূৰণ নিদিয়ে তেনেহ'লে আমি সিহঁতৰ কথাত একমত নহয় বা সিহঁতে যেনেকৈ সংবাদ মেলিছে আমি ধিক্কাৰ জনাইছোঁ, সিহঁতক আমি গৰিহণা দিছোঁ। যিকেইটা কথা কৈছে একদম অযুক্তিকৰ আৰু ভিত্তিহীন। তেখেতে কৈছিল আচলতে ছাউণ্ডটো বেয়া। আমি আপোনালোকক ভিডিঅ' ফুটেজ দেখাব পাৰিম। তাই নিজৰ ছাউণ্ড যিকেইটা মঞ্চত গৈছে তেনেকুৱা ফিডবেক হৈছে, বহুত কমেণ্ট আহিছে যে তাই ইউটিউবাৰ শিল্পী। আমি এইবিলাক ক'ব নাযাওঁ, তাই ভাল শিল্পী, ভাল গায়ক গায়িকা। তাৰ উত্তৰোত্তৰ আমি কামনা কৰোঁ, অসমত ভাল নাম কৰক, আমি এইটো বিচাৰোঁ। কিন্তু তাইৰ কোনো বদনাম গাবলৈ আমি নাযাওঁ। তাই আমাক যিখিনি মানসিকভাৱে আঘাত দিছে, আমাৰ ছাউণ্ডৰ বদনাম কৰিছে, কিন্তু আমি তাইৰ কোনো কথাই বদনাম কৰিব নাযাওঁ। যিবিলাক কমেণ্ট আহিছে কমেণ্টবিলাক চালে গম পাব। শেষত যিটো সংবাদ মেলিছে আমি তীব্ৰ গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কোনো ছাউণ্ড ছিষ্টেমৰ লগত নকৰে। আৰু দীপিকাকো এই সংবাদমেলৰ যোগেদি কৈ দিছোঁ যে আপুনিও ভৱিষ্যতে যদি কোনো ছাউণ্ড ছিষ্টেমত প্ৰগ্ৰাম কৰে, অন্ততঃ ছাউণ্ড ছিষ্টেম বা বাদ্যযন্ত্ৰী শিল্পীৰ লগত কোনো যাতে বেয়া ব্যৱহাৰ নকৰে। আৰু যেতিয়ালৈকে দীপিকায়ো পূৰ্ণ পৰ্যায়ত ক্ষমা নোখোজে তেতিয়ালৈকে আমি লৱাৰ আছাম ছাউণ্ড এছ'চিয়েশ্যনে তাইৰ কোনো প্ৰগ্ৰামত আমি সহযোগিতা নকৰোঁ। প্ৰদীপ টেলাৰ যিকোনো প্ৰগ্ৰামত আমি কোনো ধৰণৰ ছাউণ্ড, টেণ্ট, লাইট, জেনেৰেটৰ এইবিলাক দি সহযোগিতা নকৰোঁ। আৰু একেদৰে শিল্পী শিকাৰ কোনো প্ৰগ্ৰামতে আমি ছাউণ্ড ছিষ্টেম যোগান নধৰোঁ। আৰু এনেকৈ তেওঁ যদি ছাউণ্ড ছিষ্টেম লৈ আহে, আমি তাতে জেনেৰেটৰ যদি লাগে, আমাৰ ডিজি যদি লাগে, আমি ডিজিৰ দ্বাৰাও কোনো ধৰণৰ সহযোগিতা নকৰোঁ। আৰু ভৱিষ্যতেও যদি ক্ষমা নোখোজে, আমাৰ এই সিদ্ধান্ত সদায় অটল থাকিব।